প্ৰাণ পাই উঠিল বকুৰ কলহী নদীৰ পাৰ। কলহী নদীত অনুষ্ঠিত পৰম্পৰাগত নাও খেলৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ আহিল সহস্ৰাধিক দৰ্শক। নাও খেলৰ নান্দনিক দৃশ্যই আপ্লুত কৰিলে দৰ্শকসকলক। বকুৰ জাওকাটা অঞ্চলৰ শ লোকে উপভোগ কৰিলে পৰম্পৰাগত এই নাও খেল। জাওকাটা আঞ্চলিক বজাৰ ক্লাবৰ উদ্যোগত আয়োজিত পৰম্পৰাগত নাও খেলত বিভিন্ন প্ৰান্তৰ পৰা ৬খন নাৱে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। পৰম্পৰাগত নাও খেল উপভোগ কৰিবলৈ অহা শ দৰ্শকে দিয়া জাউৰিয়ে জাউৰিয়ে হাত চাপৰিত অধিক প্ৰাণৱন্ত কৰি তোলে নাও খেলৰ সমগ্ৰ পৰিৱেশক। পৰম্পৰাগত নাও খেল আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে। আৰু এই জাওকাটা অঞ্চলত এই নাও খেলে ছয়গাঁও আৰু সামৰীয়া আৰু বকু প্ৰত্যেকটো ঠাইকে সামৰিব। সাংস্কৃতিক ক্ষেত্ৰত, লোক সংস্কৃতিৰ ক্ষেত্ৰত, এজনে আনজনৰ মাজত মিলা প্ৰীতিৰ ক্ষেত্ৰত মই ভাবো এই খেলখনে অনাগত ভৱিষ্যতত আমাৰ নাও খেলৰ জগতত যিসকল নাও খেল প্ৰেমী আছে তেওঁলোকৰ মাজত এক আশাৰ সঞ্চাৰ কৰিব।